পদবন্ধত সুন্দৰভাৱে প্ৰকাশ কৰিছে। নিমিৰজাই সোধা নভাগী প্ৰশ্নৰ আত্যান্তিক সুখৰ বিষয় ইতিমধ্যে পদে কৈ গ'ল। ৰহস্য ধৰ্মৰ বিষয়ে প্ৰকাশ কৰিবৰ বাবে আগবাঢ়িছে। যদিও কবি সিদ্ধই ভাগৱত ধৰ্মৰ কথনত বেদান্তৰ তত্ত্ব দৰ্শন ব্যাখ্যা আগবঢ়াইছে, এভাগী দুলৰীৰ জৰিয়তে যে সেই ৰাজন তুমি শুনাচোন, ওৰা কবিনী গদতি শুনিও সম্প্ৰতি কহো বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান হোম মহা তপজপ তীৰ্থ ব্ৰত। কবি সিদ্ধই কৈছে, হে ৰাজন তুমি শুনা বেদান্তৰ তত্ত্ব। মাধৱ গুৰুজনাই কৈছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। বেদৰ অন্ত হ'ল বেদান্ত, বেদান্তৰ সাৰ হ'ল মহাভাগৱত। সেইকাৰণে বেদান্তৰ তত্ত্ব ব্যাখ্যা কৰিছে, মানে ভাগৱতৰ সাৰ বস্তু প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। এজন ব্যক্তিয়ে মানুহে স্বাভাৱিকতে যিখিনি কৰে কৰ্ম, তাৰ ভিতৰত দান, হোম, মহাতপ, জপ, তীৰ্থ, ব্ৰত, কায় বাক্য মনে এনেধৰণে যিমানবিলাক আচৰণ কৰে এইবিলাক হ'ল লৌকিক আৰু বৈদিক। এই সমস্তখিনিকে সুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব হি হব ধৰ্ম। এই নীতি নিয়মবিলাক যদি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব পৰা যায়, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানা হিউ হুৱে মহাভাগৱত ধৰ্ম। কৃষ্ণত অৰ্পণ কৰিব পাৰিলে কৰ্মটো নিত্য কৰ্মই হওক, নৈমিত্তিক কৰ্মই হওক, জাতিগত ধৰ্মই হওক, কোনো কথা নাই, ভাগৱত ধৰ্ম হয়। কিন্তু ইয়াৰ এটা নাম গুৰুজনাই অভিহিত কৰিলে, ইয়াৰ নাম হ'ল কৰ্মভকতি। এতিয়া কৰ্মভকতি আশ্ৰয় কৰি জীৱই ঈশ্বৰৰ এক কণিকা কৃপা লাভৰ বাবে ত্যাগ কৰিব লাগিব কিছু কিছু ব্যৱস্থা। সেয়া হ'ল ৰাম গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। এতিয়া ইয়াৰ বাবে আমি ত্যাগ কৰিব লাগিব গৰ্ব অহংকাৰ আদিবিলাক। কিন্তু এইবিলাক ত্যাগ কৰি আমি সেই কৰ্মবিলাক কৰিব পাৰিম নে নোৱাৰিম, সেইটো ব্যক্তিজনৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া গুৰুজনাই ক'লে কবি সিদ্ধৰ পদ্মমুখখনতে, সেই ৰাজন নিমি তুমি এনেকৈ কৰ্মভকতি কৰিবৰ বাবে চিন্তা কৰাতকৈ তোমাক আমি এটা সহজ উপায় দিওঁ, তুমি শুনা। সহজ উপায়টো ছবি ছন্দভাগীত প্ৰকাশ কৰিলে, ৰাম
অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহা সুখে ও ৰাম ৰাম লভিয়া মনুষ্য দেহা আনতয়ে ৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণ কহজি জনে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। সেই ৰাজন নিমি তুমি সহজ নিয়মটো পালন কৰিবলৈ চেষ্টা কৰিবা। কৰ্মভকতি যথেষ্ট টান বস্তু। সেই কৰ্মভকতি ত্যাগ কৰি তুমি সহজ অৰ্থত ভাগৱত ধৰ্ম আশ্ৰয় কৰা অনাদৰি আনক কৰ্ম মাধৱৰ জন্ম কৰ্ম। এতিয়া আপোনাৰভাৱে ইয়াত বহি আছে কপিল প্ৰভুৱেও মাতৃ দেৱহূতিৰ কাষত পিতৃয়ে যেতিয়া তেওঁক চমজাই থৈ গৈছিল তেতিয়া কপিল প্ৰভু বহুত দিন মাতৃৰ কাষতে থাকিল, কিন্তু একো কৰ্ম কৰা নাছিল, কেৱল খাই বৈ শুই বহি আছিল। যি ধৰণে আজি আপোনাৰভাৱ ইয়াত বহি আছে, আপোনাৰভাৱে একো কাম কৰা নাই, আমাৰ ফালে কেৱল চাই আছে চকুকেইটাৰে। কি পাইছে নাজানো, কিন্তু কেৱল আমাৰ ফালে চাই আছে। চাই থাকোঁতে কি পাইছে সেইটো আপোনাৰভাৱেহে অনুভৱ কৰিব পাৰিব। কিন্তু গুৰুজনাই কৈছে অকণমান আগতে যে আমি আশ্ৰয় কৰা হৈছিল পঢ়িতে এক শুনিতে শত নিতৰে, অৰ্থাৎ আমি কীৰ্তন কৰা হৈছে যিমান পুণ্যৰ গৰাকী হৈছে। আপোনালোকে কেৱল বহি আছে কাণ দুখনে কৃষ্ণ কথা শুনি শুনি, কিন্তু শৰীৰটোৱে বেলেগ একো কৰ্ম কৰা কোনেও আমি দেখা নাই। তৎসত্ত্বেও আপোনাৰভাৱেও কৰ্ণহন্তে শুনি কৃষ্ণ কথা সমান পুণ্যৰ গৰাকী হ'ব পাৰিছে। এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে ৰজা নিমিক কবি নামৰ সিদ্ধজনে কৈছে অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও কম মহন্তৰ মুখে। আন দেৱ ধৰ্ম ত্যাগ কৰি মহন্তৰ মুখে কেৱল কৃষ্ণ কথা যদি শুনা আৰু সেই নাম যদি সময় সাপেক্ষে অভ্যাস কৰা, কীৰ্তন কৰা, শ্ৰৱণ কৰা, তেতিয়াহ'লে এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিবা। এই সহজ উপায় কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে। ইয়াৰ নামেই হ'ল অব্যভিচাৰী ভকতি, অৰ্থাৎ এৰামে যাহাৰ মায়াত এতেকে অনৰ্থ ভজুক হেন মুৰাৰী এক চিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী। ব্যভিচাৰ ভক্তি আন দেৱক ঈশ্বৰৰ লগত সমান কৰা, এইটো হ'ল ব্যভিচাৰ ভক্তি। অন্য দেৱৰ সন্মুখত ঈশ্বৰৰ নাম আশ্ৰয় কৰা, এইটো হ'ল ব্যভিচাৰ ভক্তি। আৰু গুৰুজনাই কৈছে অব্যভিচাৰ ভক্তি আশ্ৰয় কৰা যে যিজন হ'ল হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাওঁ। কিয় ক'লে? কাৰণ কৃষ্ণই হ'ল মায়াৰ গৰাকী। মায়াৰ গৰাকীৰ চৰণত যদি সেৱা কৰোঁ তেতিয়াহে মায়াৰ পৰা পৰিত্ৰাণ পাম। এই জ্ঞানটোকে কবি সিদ্ধই নিমি ৰজাক দিছে। যাহাৰ মায়াত
এতেকে অনৰ্থ, যিজনৰ মায়াত জীৱই অনৰ্থ হয়, সেইজন মায়াৰ গৰাকী কৃষ্ণক সদা সৰ্বদা চিন্তা কৰা, তাৰ নামেই হ'ল অব্যভিচাৰী ভকতি। গতিকে অব্যভিচাৰী ভক্তিৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিলে জীৱৰ পৰম মংগল সাধন হয়। তাৰ পাছত কবি সিদ্ধই প্ৰকাশ কৰিবলৈ আগবাঢ়িছে, সেই ৰাজন নিমি তুমি শুনাচোন, প্ৰেম ভগতিৰ বিষয়ে তোমাক আমি ক'বলৈ আগবাঢ়িছোঁ। ৰাম ইটো শংকা মনত নানিবা কদাচিত, শুনিও ক নামৰ মহিমা বিপৰীত। ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম, ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। নৰ মানে মানুহ বা মনুষ্য, মনুষ্যৰ ভিতৰত উত্তম হ'ল সেইজন যিজনে হৰিনাম ধৰ্মৰ গুজ্যতম তত্ত্বটোক আশ্ৰয় কৰি জীৱন আগবঢ়াবলৈ চেষ্টা কৰিলে। তাৰে দৰ্শন উদাহৰণ হিচাপে গুৰুজনে আগবঢ়াইছে, এই ৰামে ভজে মাধৱক নাম, স্মৰে সৰ্বক্ষণ, একদায়ে সিজে তাৰ তিনি প্ৰয়োজন। যিজনে কেৱল ঈশ্বৰক স্মৰণ কৰে, ঈশ্বৰক চিন্তা কৰে, সেই ঈশ্বৰ চিন্তাৰ মাধ্যমেৰে ব্যক্তিজনৰ, সেৱকজনৰ তিনিটা কৰ্ম সম্পাদন হয় সেই মুহূৰ্তত। কি তিনিটা, কেনেকৈ, তাৰ এটা উদাহৰণ দিলে। ও ৰামে প্ৰথমে উপজে প্ৰেম লক্ষণা ভকতি, গৃহ শৰীৰতো পাছে মিলে বীৰকতি, প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয়, এককালে মিলে আহি সম্পদ তৃতয়। প্ৰথম প্ৰেম ভকতিৰ লক্ষণটো যোগ হয়। অৰ্থাৎ আজি যদি গুৰু সেৱা কৰোঁ, কালিলৈ গুৰু সেৱা কৰিবলৈ মনটো যায়। তাৰ পাছত এনেকৈ সদায় গুৰু সেৱা কৰাৰ ইচ্ছাটো জাগৃত হয়। লাহে লাহে গৃহ আৰু শৰীৰটোৰ প্ৰতি বিৰক্তি ভাৱ জন্ম হয়। অৰ্থাৎ যিদিনালৈকে আমি ভাবি আছিলোঁ মাতৃগৰাকী নহ'লে কেনেকৈ খাম, পিতৃ নাথাকিলে কেনেকৈ সংসাৰত আমি জীয়াই থাকিম, কিন্তু পিতৃজন এদিন পৰলোকগামী হোৱাৰ পাছতো আপুনি মই সুন্দৰকৈ জীৱনটো যাপন কৰি আছোঁ। এই উপলব্ধিটো ঈশ্বৰৰ নামেৰেহে জীৱই লাভ কৰিব পাৰে। এই কথাটো প্ৰকাশ কৰিছে গৃহ আৰু শৰীৰত বিৰকতি ভাৱটো জন্ম হয়। আমি যিখন গৃহৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা, সেই গৃহখনত আমাৰ আইগৰাকীয়ে ভাবিছিল যে তুমি যদি নাথাকা বা আপুনি যদি নাথাকে মই অকলে অকলে ঘৰত কেনেকৈ থাকিম। আজি 3 দিন হ'ল আমি গৃহৰ পৰা ওলাই অহা, কিন্তু 3 দিন আইগৰাকী ঘৰত অকলে আছে। কেনেকৈ সম্ভৱ? এইটোৱে হ'ল ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে জীৱৰ লাভ হোৱা মূল বিষয়বস্তুটো, ঈশ্বৰৰ কৃপা। তাকে এটি উদাহৰণেৰে গুৰুজনে আগবঢ়াই দিছে। ইৰামে আতিশয় ক্ষুধাত ভোজন্তে, যেন মতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে। অতিশয় এজন ভোকাতুৰ ব্যক্তিয়ে যেতিয়া সন্মুখত ভাতৰ কাঁহীখন পাব,
তেতিয়া তেওঁ সেই সিদ্ধমুঠি গ্ৰহণ কৰোঁতে এক মুহূৰ্ততে 3টা সিদ্ধি লাভ হয়। সেই 3টা সিদ্ধি কি? সিজে 3 প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে, প্ৰত্যেক গৰা ভাত গ্ৰহণ কৰোঁতে ব্যক্তিজনৰ 3টা প্ৰয়োজন পূৰণ হয়। হুৱে তুষ্ট, দেহ পুষ্ট, ক্ষুধা গুচি যায়, প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায়। তেওঁ ভাতৰ পাত্ৰভাগ দেখাৰ লগে লগে সন্তুষ্ট হৈ যায় যে এতিয়া আৰু চিন্তা নাই। কাৰণ অকণমান আগলৈকে ইমানেই ভোক লাগি আছিল, ক'ত পাম খাবলৈ, কি পাম খাবলৈ, কেনেকৈ ভোকটো নিবাৰণ হ'ব, এই চিন্তাটো কৰি থাকোঁতে যেতিয়া এজনে ক'লে, বাপ আপুনি ইমান ভোকত আছে, আমাৰ গৃহতে অন্নমুঠি ল'ব, আহক, এই বুলি কোৱাৰ লগে লগে তেওঁ সন্তুষ্টি লাভ কৰে প্ৰথম। দ্বিতীয়তে সিদ্ধমুঠি গ্ৰহণ কৰোঁতে তেওঁ শৰীৰটোৱে সন্তুষ্টি লাভ কৰে। তাৰ পাছতে এনেকৈ সিদ্ধমুঠি গ্ৰহণ কৰি উঠাৰ অন্তত তেওঁ শৰীৰটো হৃষ্টপুষ্ট হৈ যায়। এই 3টা প্ৰয়োজন সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত এজন ব্যক্তিৰ যেনেকৈ লাভ হয়, ঠিক তেনেকৈ ঈশ্বৰক উপাসনা কৰা পদ্ধতিটোৰ জৰিয়তে এটি জীৱতত্বৰ তেনেকৈ সংসাৰত 3টা সুন্দৰ ব্যৱস্থাৰে ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পৰা হৈ যায়। এনেকৈ কবি সিদ্ধই প্ৰেম ভকতি অৰ্থাৎ ঈশ্বৰত প্ৰেম কৰিব পাৰিলে, ঈশ্বৰক ভাল পাব পাৰিলে, ঈশ্বৰক ভাল পাবলৈ শিকিলে, ঈশ্বৰক ভাল পাব জানিলে জীৱৰ পৰম মংগল সাধন হয়। সেই ৰাজন বেদৰ মূল বিষয়বস্তু এইটোৱে। বেদ শিৰো ৰত্নে কহে ইহাক সম্প্ৰতি, কৈলো ভাগৱত ধৰ্ম তোমাত নৃপতি। সেই ৰাজন ভাগৱত ধৰ্ম এইটোকে কয়। তাৰ পাছত প্ৰকাশ কৰিছে, এৰা হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ, কহিও লক্ষণ আবে মহাভকতৰ। ৰজা নিমিৰ মনত প্ৰশ্ন হৈছে ভকতৰ লক্ষণটো জানিবৰ বাবে। সাধাৰণ ভকত নহয়, মহাভকতৰ লক্ষণ। আৰু জানিব বিচাৰোঁতে ভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন, কোনোবা স্বভাৱে ভক্তে কি বোলে বচন। ভকতৰ স্বভাৱটো কেনেকুৱা হ'ব লাগিব, ভকতৰ কৰ্মটো কেনেকুৱা হ'ব লাগিব, যাক ভাগৱতে ধৰ্ম বুলি কৈছে। ভকতৰ স্বভাৱটো কেনেকুৱা, ভকতে উচ্চাৰণ কৰা বাক্যৰ গাঁথনিটো কেনেকুৱা হ'ব লাগে, ভকতে কেনেকুৱা বাক্য উচ্চাৰণ কৰিব লাগে। এতিয়া ভকত মানে কি? স্বাভাৱিক অৰ্থত আমি প্ৰত্যেকেই জানো, ভ মানে ভকে আহিব লাগে, ক মানে কৰকে খাব লাগে, আৰু দন্তীয় ত মানে তৎক্ষণাত যাব লাগে। ভকে আহিলোঁ, কৰকে খালোঁ, তৎক্ষণাত যাব পাৰিলোঁ, তেওঁকে কোৱা হৈছে ভকত। আৰু সেইকাৰণে দিহানামত হয়তো গোৱা হয়, চাউলত ভেজাল শিলগুটি, গুড়ত ভেজাল মাটি, ভকতত ভেজাল হৰি নাম, নামত নাথাকে ৰতি। এইটো হ'ল ভকতৰ ভেজাল। শাস্ত্ৰই ভকতৰ দৰ্শন দিছে, ৰাম ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিতে পূৰ্ণ হুৱন্ত যিজন। ভবৰ্ণটোৱে ক'লে ভগৱন্তই হ'ল ভৱ ভাৰণতা মানে শৰণকৰ্তা, মুকুতি দাতা হ'ল ভগৱন্ত। আৰু মুকুতিৰ দাতা ভগৱন্তক ভজন আৰু ভক্তিৰে সন্তুষ্ট কৰিব পৰাকৈ এই গুণটো যিজনৰ লগত আছে, ভবৰ্ণটোৱে সেই কথাটো নিৰ্ণয় কৰিছে। ক বৰ্ণটোৱে সিদ্ধান্ত দিলে, ৰাম ক বৰ্ণে কৃষ্ণত শৰণ,
পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম ৰাম ৰাম তবৰ্ণে তৰ নৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ এহি তিনি অৰ্থে যাক বেঢ়িয়াছয় সৰ্বজনে সেহিজন ভকত বুলয় সকলোৱে সেইজনকহে ভকত বুলি কৈছে এতিয়া আমি সেইটো শাৰীলে নিজকে উত্তৰণ ঘটাব পাৰিছোঁ নাই এইটো নিজেহে বুজি পাম ভকতৰ হৃদয়খন পদুম ফুলৰ লগত তুলনা কৰিলে কিয় কাৰণ পদুম ফুলৰ জন্ম বোকা আৰু পানীৰ সংমিশ্ৰণত হৈছে কিন্তু বিশেষ তত্ত্বটো হ'ল বোকায়ো পদুম ফুলক লেতেৰা কৰিব নোৱাৰে পানীয়েও পদুম ফুলক তিয়াব নোৱাৰে ঠিক তেনেকৈ শইকীয়া দত্ত কলিতা বৰগোহাঁই বুঢ়াগোহাঁই বৰা আদি যি উপাধিৰে নহওক কিয় আমি যেতিয়া শৰণ ভজন ভক্তি সদাচাৰেৰে নিজক সজাই ল'ম তেতিয়া সমাজত ভকত কিন্তু আমাৰ হৃদয়খন পদুম ফুলৰ দৰে হ'ব লাগিব যে যিমান টান কথা ক'লেও কটু বাক্য উচ্চাৰণ কৰিলেও আমি হজম কৰিবলৈ শিকিব লাগিব অৰ্থাৎ মদ্যকো কৰিবা পাণ অমদ্যৰো নলবা ঘ্ৰাণ মদ খাব পাৰিলেহে ভকত মদ খাব নোৱাৰিলে কিহৰ ভকত ভকতক মদ খাবলৈ কৈছে মদ মানে হ'ল অহংকাৰ অহংকাৰ হজম কৰিব পৰাজনহে ভকতৰ শাৰীত পৰিব নহ'লে শৰণ ভজন ভক্তি সদাচাৰ এইবিলাক দেখাচাৰ বস্তু নহয় দেখাক দেখি এইবিলাক গ্ৰহণ কৰি লাভ নাই যদি কোনোবাই কটু বাক্য উচ্চাৰণ কৰাৰ পাছত আপুনি আমি তেওঁক কোলোটাই গালি পাৰি দিওঁ তেতিয়াহ'লে আমি ভকতৰ শাৰীত নপৰোঁ যি ধৰণে এটা বস্তু ধৰি লওক এটা ঘড়ী আপুনি আমি হাতত পিন্ধি আছোঁ কোনোবা এজনে বিচাৰিলে সেই ব্যক্তিজনক যদি আমি বস্তুটো দি দিওঁ ঘড়ীটো তেওঁ যদি গ্ৰহণ কৰে তেতিয়াহ'লে সেই বস্তুটো তেওঁৰ হৈ যাব যদি তেওঁ কয় বাপ বোলে আমাৰ আছে নহয় ঘড়ী গতিকে আমাক এইটো বস্তু নালাগে তো আপুনিয়ে গ্ৰহণ কৰক তেতিয়া যিজনে দিবলৈ বিচাৰিব বস্তুটো ইজনে গ্ৰহণ নকৰাৰ বাবে সেই বস্তুটো তেওঁৰে হৈ থাকে ঠিক তেনেকৈ কোনোবা এজনে যদি আপোনাক মোক গোৱাল গালি পাৰি থাকে আপুনি মই যদি একো উত্তৰ নিদিওঁ তেতিয়াহ'লে গালিখিনিয়ে তেওঁৰে হৈ থাকে তেওঁৰ বস্তু তেওঁৰ ওচৰতে থাকিব সেই গালিখিনিয়ে তেওঁকেই ক্ৰিয়া কৰিব যদি আপুনি আমি গালিৰ বিনিময়ত প্ৰত্যুত্তৰ দিওঁ তেতিয়াহ'লে বস্তুটো আমি গ্ৰহণ কৰা হয় আৰু গ্ৰহণ কৰাৰ লগে লগে সেই গালিখিনিয়ে আপোনাক মোক ক্ৰিয়া কৰিব গতিকে গ্ৰহণ কৰিম নে নকৰিম সেইটো ব্যক্তিজনৰ নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সেই চিন্তাটো আহিব কেৱল ভাগৱত ধৰ্মৰ নীতি নিৰ্দেশনা পালন কৰা এজন ব্যক্তিৰ স্বভাৱতহে এইখিনি প্ৰকাশমান হ'ব এতিয়া সেই মহাভকতৰ লক্ষণ জানিবৰ বাবে নিমিয়ে সুধিছে আৰু উত্তৰ দিবলৈ আগবাঢ়িছে শুনি কবি সিদ্ধে দিলা তাহাৰ উত্তৰত কি প্ৰকাশ পাইছে এৰাম হৰি কমনত স্মৰি বুলন্ত ৰাজাক ভকতৰ জীৱা ধৰ্ম শুনা কহো তাক ভকতৰ যি ধৰ্ম তাক আমি তোমাৰ আগত কওঁ শুনা এৰাম ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক সমস্তে ঐশ্বৰ্যব্যাপী আছে জগতত
হেন যিটো দেখে সিটো মহাভাগৱত। অৰ্থাৎ ঈশ্বৰক আপুনি আমি দেখা নাপাওঁ। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, অব্যক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন। এটাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। অৰ্থাৎ উত্তৰটো কি হ'ব পাৰে? আমি প্ৰাণজিত নামৰ শৰীৰটো ইয়াত বহি থকা হৈছে আপোনাসৱৰ আজ্ঞাবাহীৰ ভিতৰত, আৰু সোঁৱে বাৱে পূবে পশ্চিমে উত্তৰে দক্ষিণে সন্মুখত আপোনাসৱো সমস্ত জনা আসনাধিষ্ঠ হৈ আছে। এতিয়া আসনাধিষ্ঠ হৈ থাকোঁতে কৰ্ণহন্তে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই যেহেন শৰত কালে জলৰ যতেক মল স্বভাৱতে নিৰ্মল কৰয়। কৰ্ণহন্তে কৃষ্ণ নাম হৃদয়ৰ মাজত প্ৰৱেশ কৰাৰ লগে লগে যিজনে কৃষ্ণ কথা কৈ থকা হৈছে তেওঁক ঈশ্বৰ জ্ঞান কৰাটো আপোনাসৱৰ দৰ্শন। যি তিনিজনক ঈশ্বৰৰ কথা ক'বলৈ দায়িত্ব অৰ্পণ কৰিলে, সেই তিনিজনে যাৰ পৰা দায়িত্বটো পালে তেওঁলোকক ঈশ্বৰ জ্ঞান কৰিব পৰাটো তেওঁলোকৰ ভাৱনা। এই কথাটো ভগৱতত সিদ্ধান্ত দিলে, ঈশ্বৰক দেখে যিটো সমস্ত প্ৰাণীত, ইজনে সিজনক শৰীৰটো নেদেখি আত্মাৰ ৰাম দৰ্শন পাবলৈ চেষ্টা কৰা, সমস্ততে ঈশ্বৰক দৰ্শন পোৱা। আৰু প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক। প্ৰাণী সমস্তৰ শৰীৰতো সেই আত্মাৰাম ঈশ্বৰৰ দৰ্শনটো উপলব্ধি কৰিব পৰাটো যিজনৰ স্বভাৱত প্ৰকাশ পাইছে, সেই ৰাজন নিমি সেইজনকে শাস্ত্ৰই মহাভাগৱত বুলি কৈছে। অৰ্থাৎ মহাভাগৱত মানে মহাভকত। এতিয়া আমি যদি মহাভকতৰ শাৰীলে নিজকে লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ আচৰণটো হ'ব লাগিব তেনেকুৱা। তাৰ পাছত কবি সিদ্ধই কৈছে, হে ৰাম একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত মিত্ৰতা আচৰে হৰি ভকত সবত। অজ্ঞক কৰোণা ক্ষমা কৰে বিপক্ষত সেইজন জানিবা মধ্যম ভাগৱত। সেইজন হ'ল মধ্যম ভকত, যিজনে একান্তভাৱে ঈশ্বৰক ভাল পায়, লক্ষণটো। দ্বিতীয়তে ঈশ্বৰৰ ভকতসকলৰ লগত বন্ধুত্ব স্থাপন কৰে। তৃতীয়তে অজ্ঞজনক দয়া কৰে আৰু বিপক্ষজনক ক্ষমা কৰে। তেনেকুৱা লক্ষণটো যিজনৰ লগত আছে, সেই ৰাজন নিমি তেওঁ হ'ল মধ্যম ভকত। তাৰ পাছতে কোৱা হৈছে, এই ৰাম নপূজে ভক্তক মান্য নকৰে প্ৰাণীক একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক। সেইজন জানিবা প্ৰাকৃত ভকত আৰুৰ হৈ আছে তেহু ভক্তিৰ পথত। ৩ নম্বৰজন হ'ল প্ৰাকৃত ভকত। আৰু এই প্ৰাকৃত ভকতজনৰ লক্ষণটো হ'ল ভকতক কোনোদিন মান্যতা প্ৰদান নকৰে। এনে একেবাৰে ভকত ওলাইছে এই বুলি ভাবে। তাৰপাছত প্ৰাণীক কোনোদিন মান্যতা নকৰে। জীয়ত জীয় লয় পায়, যদি আমি হাঁহ মাৰি মাৰি নাখাওঁ,
যদি মাছ ধৰি ধৰি নাখাওঁ এদিন মাছৰ বংশ বৃদ্ধি বেছি হ'ব, মাছে আমাক খাই পেলাব। এই বুলি ভাবি এই বিষয়টোৰ প্ৰতি আকৃষ্ট হৈ যায়। কিন্তু এটা কাম কৰে, কি একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক, প্ৰতিমাত ঈশ্বৰ বুদ্ধি কৰে। সেইকাৰণে সেই ব্যক্তিজনক সেই ৰাজন নিমি শাস্ত্ৰই প্ৰাকৃত ভকত বুলি সিদ্ধান্ত দিছে। এতিয়া আমি কোনটো শাৰীত পৰিছোঁ এইটো আমি নিজে নিজে নিজৰ কৰ্ম নিজৰ ভাৱনা আমি বিশ্লেষণ কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। গতিকে আমাৰ ইয়াতে মহাভাগৱত ৰূপী ভকত আছে, এই অনুষ্ঠানৰ মাজতে মধ্যম ভকত আছে, এই অনুষ্ঠানৰ মাজতে প্ৰাকৃত ভকতৰো উপস্থিতি হৈছে। ৰাজন তুমি মনত ৰাখিবা এটা কথা, এৰাম অনুক্ৰমে উত্তম হৈবে কহিও জন একোমতে নোহে জানা নিন্দাৰ ভাজন। এদিন লাহে লাহে এই প্ৰাকৃত ভকতজনো মধ্যম ভকতৰ শাৰীলৈ উত্তৰণ হ'ব, মধ্যম ভকতজনো উত্তম ভকতৰ শাৰীলৈ যাব। সেইকাৰণে ৰাজন কোনোজনেই নিন্দাৰ পাত্ৰ নহয়, কাকো নিন্দা নকৰিবা। এইটো হ'ল মহাভকতৰ লক্ষণ। ত্ৰিবিধ ভকত এহি কহিলো নৃপতি, তাসম্বাৰ চিহ্ন আৰু শুনিও সম্প্ৰতি, শুনা সাৱধানে আবে ইক্ষাকু নন্দন, কহোঁ আৰু মহাভাগৱতৰ লক্ষণ। তাৰপিছত মহাভকতৰ আৰু কিছু কিছু লক্ষণ আগবঢ়াইছে।